ৰাতিপুৱা শুই উঠিলোঁ সুপ্ৰভাত আৰু ৰাতিপুৱা শুই উঠি গাঁওখন অকণমান ঘূৰিবৰ কাৰণে আহি গ'লোঁ এইফালে দেখিছে নহয় কি ধুনীয়া গাঁওখন মানে নহয় এইফালে চাওক লগতে এইফালেও চাওক আৰু এটা ঘৰ দেখুৱাম দেই এইটো চাওকচোন কি ঘৰ মানে আৰু গাইছ আমাৰ কাপোৰ কানি পেক কৰা হৈ গ'ল আৰু খুৰা ঘৰৰ পৰা আমি আজি যাব ওলাইছোঁ আৰু যাবলৈ মন আছিলে কিন্তু যাবই লাগিব ন তো আজি ব'লক গাত যাত্ৰা আৰম্ভ কৰোঁ মই যাত্ৰা আজি আৰম্ভ বেগ লৈ ল'লোঁ আৰু জোনাক ভাই বাই 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 অঁ ঘৰলৈ যোৱাত মানে বস্তু কেইটামান দিছে ভৰাই আছে এইফালে অঁ বিপ্লৱ ভাই সৰু যে সেইকাৰণে সৰু বেগ দিছে তাক ল'বৰ কাৰণে হয়নে তুমিতো কিন্তু মোক দিবি আৰু দেই ভাই আৰু গাইছ আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল ঘৰলৈ যোৱা যাবলৈ মন নাযোৱা কিন্তু যাবই লাগিব তো হাই হেল্ল' নমস্কাৰ গাইছ ৱেলকাম বেক মাই ইউটিউব চেনেল RWG22 ব্লগ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে জনাইছোঁ স্বাগতম সেই যাত্ৰাটো কি দেখাব পাৰিলোঁ নাজানো নিশ্চয় আপোনালোকে চাই ভাল পালে চাগে আৰু মোৰো ভাল লাগিলে বাই 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 জোনাক বাই বাই ইয়ালৈকে থ'ব আহিলে খুৰীহঁতে আৰু কেনেকুৱা লাগিলে বিপ্লৱ ভাই থাকি ধুনীয়ানে বিপ্লৱ ভাই ককাইক মানে যে পৰাগ দালে আমি আকৌ এবাৰ ধন্যবাদ দিছোঁ মানে ইমান ধুনীয়া গাঁওখনক মানে অনাৰ কাৰণে পৰাগ দা ধন্যবাদ অঁ আৰু এতিয়া আমি গৈ থাকোঁ এতিয়া আমাৰ ট্ৰেইন আছে 11:30 এতিয়া ষ্টেচন যাব লাগিব ইয়াৰ পৰা ষ্টেচন 20-25 মিনিটমান লাগে আৰু আৰু ষ্টেচন আহি পাবই হ'ল আৰু এইয়া ষ্টেচন এই চালা কুট্টালৈকে এটা আমাৰ বিপদ হৈ গ'ল সেইটো হৈছে ষ্টেচনত জিপে নাই এতিয়া টিকেট কটাটো নহ'ব আৰু এতিয়া লখিমপুৰ গৈ কাটিবগৈ লাগিব পৰাগ দা টিকেট নকটাকৈ যাবলৈ বেয়া নহয় এই বিপ্লৱ ভাই চিকিউৰিটি গাৰ্ড লিখা কি বডি গাৰ্ডটো লিখা লাগিছে দেখিবলৈ তোৰ মাস্ক চেক্স লগাই আৰু ষ্টেচনত দেখিলোঁ জুবিন দাৰ ফটো চবে আঁকি থৈ দিয়া আছে দেখিছে নহয় প্ৰতিচ্ছবি মজা লাগিছে আমি পইচা বিচাৰি পাগলা হৈ গ'লোঁ এতিয়া আমি আকৌ গৈ আছোঁ এতিয়া কম লৈ আকৌ পইচা উলিয়াবলৈ গৈ আছোঁ এখন দোকানত গৈ পইচা দি উলিয়াবলৈ গৈ আছোঁ কেতিয়াবা মানুহৰ জীৱনত এনেকুৱা হৈ যায় ন পৰাগ দা হৈ যায় অঁ এইটো কিন্তু ষ্টেচনত কিন্তু জিপে ব্যৱস্থাটো কৰিব লাগে জানিছেনে হ'লেও ব্যৱস্থাটো কৰিব লাগে আজিকালিতো চবতে জিপে চলিছে গৈছে আৰু গম পাইছে পইচা উলিয়াই আনিলোঁ আৰু য'ত উলিয়াইছোঁ পইচা তাতো পইচা লৈছে মানে আজি সাংঘাতিক বিপদত পৰিছোঁ মানে আৰু এইবিলাক ট্ৰেইন আহিছে কিন্তু মাল ট্ৰেইন আহিছে আমি ভয় লাগি আছে এইবিলাক পেচেঞ্জাৰ ট্ৰেইন আহিলে বুলি ভাবিছিলোঁ কিন্তু আহিছে এখন মাল ট্ৰেইন গ'লোঁ দূৰৰ পৰা আপোনালোকে হেৰি কৰিব জিপে'টো ব্যৱস্থাটো কৰিব বাইদেউ হা জিপে ব্যৱস্থা নাই কি পৰাগ দা কিমান যে দৌৰা দৌৰি হ'ল ন কি কবি আৰু এটা আমাৰ ফানি মমেণ্ট হৈ গ'ল আৰু এইটো চাওকচোন বাথৰুমটো বন্ধ কৰি থৈ দিছে মানে মানুহে কেতিয়া মুতিব মানে মুতিব আমি মুতিছোগৈ সেইডোখৰত ৱালত মুতিছোগৈ মানে কি ক'ম আৰু এইটো টয়লেটৰ হেৰিটো খুলি দিব লাগে ইটো দোকানীত গৈ খায়গৈ বস্তু সেইটো এটা ফানি বস্তু মানে আৰু এটা মানুহে আমাক টমটমত লৈ গুচি গ'ল বোলে যিমান টকা লাগে বোলে দি দিব বোলে আৰু সি সুধিছে দাদা পইচা হ'ব নেকি নাই কি মানে আকৌ চাৰ্জ হৈছে 20 টকা আকৌ নিদিয়া মানে এটা মানুহ নিনিয়ে সি বোলে কি মানে ইয়াৰ পৰা সেইকণ এটা মানুহ নিনিয়ে কি চৈতান মানে ভগৱানটো ঠিক হ'ল দাদা ৰখি দিয়ক দাদা এতিয়া কোনটো টেপাত বহা হ'ব তাকে চাইছে এইটো বেছি হেৰি হ'ব কিছুমান আগত আহিছে ইঞ্জিনৰ আগত আহিছে প্ৰব্লেম এই আমি পাই গ'লে আৰু আমাৰ চিটত কোনো মানুহ নাই দেখিছিলোঁ পানী এটা দি যা আৰু এইফালে ল'লোঁ ভজা চানা আৰু পানী বটল আৰু এইখিনি খাই এতিয়া গৈ থাকোঁ বলক লখিমপুৰ আহি সোমালোহি এয়া দেখিছে ন উত্তৰ লখিমপুৰ ষ্টেচন বহুত মানুহ ৰখি আছে ইয়াত হৈ গ'ল এতিয়া আমি আছোঁ গোগামুখত আৰু এখন ট্ৰেইন ক্ৰছ কৰিবৰ কাৰণে বহুত সময় ৰখাই দিলে আৰে ভাই এইখনৰ কাৰণে আমাক কিমান সময় যে ৰখাই দিলে আচৰিত আমি চিলাপথাৰ আহি পাই গ'লোঁ এতিয়া নামিব লাগে আমি এতিয়া বহুত আগত আছোঁ ষ্টেচনৰ পৰা আগত আৰু নামি যাওঁ এইটো ডবাটো আজি খালী এইটো ডবা খালী আৰু লগতে এইটো ডবাও খালী মানে আৰু এতিয়া আমি নামি যাওঁ তলত অলপ তাৰমানে বহুত মানুহ নামিছে আৰু বহুত আগত আছোঁহি আমি আৰু এতিয়া যাওঁ এই আমি অলপ আগলৈ খোজকাঢ়ি যাব লাগিব গম পাইছা
বহুত আগত আহিলোঁ আগত আহি গ'লোঁ। আমি এতিয়া বহুত ষ্টেচন দূৰ আছে চাওকচোন। বহুত আগত আহিলোঁ অঁ আৰু আজি ধমাকা কমেডি ভিডিঅ' বনালোঁ ন আজি 4টা 2টামান আপলোড কৰিলোঁ বাৰু আপোনালোকে চাব। ক'ৰবাত যাবা নেকি নাই অটো আছে আগত। অঁ ব্লক কিমান দিনৰ মূৰত চিলাপথাৰ ষ্টেচন আজি ফাইনেলি পাই গ'লোহি। বলক ৰাতি আমাৰ চিলাপথাৰ পৰিৱেশ। ধলাই বিলৰ পৰা আহি পাই গ'লোঁ আমি সুদূৰ চিলাপথাৰ ষ্টেচন মানে ষ্টেচনে চিলাপথাৰ টাউন পাই গ'লোহি। আৰু এতিয়া কি খোৱা হয় চিলাপথাৰ টাউনত পৰা একদা 5 টকীয়া চুপ খাওঁগৈ বলক। মানে ফেমাছ এটা ঠাই আছে চুপ খোৱা ফেমাছ ঠাইডোখৰ হয়। আমি পৰাগদা মই আহি খাই থাকোঁ কিন্তু ভিডিঅ'টো বনোৱা নহয় আৰু এদিন বনাম। আজিয়ে বনাই দিছোঁ। আজিয়ে বনাম আজিয়ে কাম আজিয়ে চব কৰিম আৰু হয় লগতে প্ৰমোচনো হৈ যাব। চিলাপথাৰ বাকীয়ে খাব পাৰিব তাতে হয়নে বাৰু। বলক এতিয়া খাওঁগৈ চুপটো। আৰু চিলাপথাৰ ভিৰ চাই নেকি গাড়ী ঘোঁৰাৰ ভিৰ চাই লওক। আৰু এইফালে আহি পালোহি দেখিছে ন এইফালে সেইখন ফেমাছ ম'ম' চুপৰ মানে হোটেলখন ফাষ্টফুডৰ দোকানখন। আৰু তাতে খাবলৈ আহিছোঁ আমি ফাষ্টফুড মানে চুপ খাবলৈ আহিছোঁ চুপ এইখন। আৰু এইফালে ধুনীয়াকৈ চুপ উতলি আছে। 3টা দিব 3টা খাই লওঁ লৈ ভাই চুপ খাই হালত খাৰাপ হৈ গৈ পূৰা ঘাম হৈ গ'ল মানে। আৰু গাড়ীখন চাওকচোন কি মডিফাই দিছে হা। অঁ দা এতিয়া আগত ৰখি আছে অটো লৈ পিনে। এতিয়া আমি যাওঁ। অ' ভাই মজা মানে আপোনালোকে যদি চৰ্দি জ্বৰ হৈ থাকে তেতিয়া আপোনালোকে খাব পাৰিব। 5 টকাই যথেষ্ট। আমি ক'লে বিশ্বাস নকৰিব খাই চাওঁ বুলি খাই চাওঁ বিশ্বাস নকৰিব আপোনালোকে খাই চাব আহি পিনে 5 টকাত আপোনালোকৰ জ্বৰ পানী লগা ভাল হৈ যাব। আহি গ'লোঁ অটত বহিবৰ কাৰণে আৰু পূৰা পুৰিছে। অঁ এইফালে মাহঁতে চিলাপথাৰলৈ বজাৰ কৰিবলৈ আহিছিলে আৰু সেইকাৰণে ৰখি আছিলে। আমি মাহঁতলৈ এতিয়া অটত গৈ থাকোঁ এতিয়া। আৰু গাইছ মই যোৱাকালি পালোহি আৰু এতিয়া অলপ ৰাস্তাফালে ওলাই আহিছিলোঁ। তো আজিলৈ বাই বাই। নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম।